কৰ্তৃপক্ষৰ তৰফৰ পৰা এই সম্পাদক মহোদয় এয়া তেখেতলোকক হয় মোৰ নাম শ্ৰী ৰন্দীপ গগৈ মই এবাৰ যেটো ৰিজাল্ট দিলে আজি মই APS ৰেংক 19 পাইছো আৰু মই যোৱাবাৰো দিছিলো আৰু মই প্ৰিপাৰেচন 2020 চনৰ মই 2021 চনৰ মই গ্ৰেজুৱেচনৰ পাছৰ পৰা কৰি আছিলো হয় 2021 চনৰ পিছৰ পৰা মই বেলেগ একো কৰা নাছিলো 21 ৰ পৰা বৰ্তমানলৈকে মই সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলো আৰু ঘৰতে মই প্ৰথমতে দিল্লীলৈ গৈছিলো তাৰ পিছত দিল্লীৰ পৰা আহি মই নিজৰ ঘৰতে থাকি প্ৰিপাৰেচন কৰিছিলো হয় বৰ্তমান আমাৰ যি চৰকাৰে যি ৰেগুলাৰকে আমাৰ যেটো APSC পৰীক্ষাটো পাতিব লৈছে এটা খুব ভাল পদক্ষেপ আৰু এইখিনি বৰ্তমান আমাৰ যেনেকৈ আমি প্ৰিপাৰেচন কৰিব লাগে আৰু কৰিলে হয়তো সিওৰ সাকসেসটো পাম আমি হয় বৰ্তমান আমাৰ বিভিন্নজনে ভাল কাম কৰি আছে মোৰো তেওঁলোকৰ লগতে কাম কৰিব চেষ্টা কৰিম ভাল কৰে আসলে ক'ব গ'লে মই ক্লাছ 8 ৰ পৰাই মই প্ৰথম হেয়াৰটো গম পাইছিলো আমাৰ স্কুলত মানে এদিন APS সংযুক্তা পৰাশৰ মেম আহিছিলে তেওঁ দেখিয়ে মানে এটা ভাবিছিলো এনেকুৱা এদিন এনেকুৱা হ'ব লাগিব বা মানে সিভিল সাৰ্ভিসত আহিম বুলি ভাবিছিলো তাৰ পিছত মই ইঞ্জিনিয়াৰিং কৰিলো JEC পৰা আৰু তাৰ পিছত মই ভাবিছিলো একো নকৰি বৰ্তমান ট্ৰাই কৰো APSC ৰ কাৰণে ডেইলি 7 to 8 আৱাৰ্ছ এনে মানে কৰিছিলো হয় আনন্দৰ চকুলো আসলে মানে দেউতাহঁতৰ যি মোক আসলে দেউতাহঁতে একো নকৈছিলে মোক যে এটোৱে কৰ হেটো কৰ মই সব নিজৰ মতে কৰিছিলো আৰু তেওঁলোকে মাজে মোক সহায় কৰিছিলে হেটো ভাল লাগিছে হয় হয় মানে যেটো ফিল্ডতে নহওক হয় APSC হওক বা বেলেগ নিজৰ কামটো কৰিব লাগিব আৰু কামটো কৰিলে হয় নিশ্চয় কোনবা এটা সময়ত সফল হ'ব আজি আমাৰ এই গৃহত এই সুদিনত উপস্থিত হোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো গোটেই কৰ্তৃত্বটো মই মোৰ নিজৰ লৰাকে মই দিছো বুলি ভাবিছো সিনচিয়াৰ বহুত সিনচিয়াৰ আছিল হি আৰু প্ৰত্যেকটো যি কাম কৰে আৰু খুব মানে সিনচিয়াৰিটি হিচাপে কৰে আজিলৈকে চাইছো আৰু লগতে মোৰ ককাইদেউ দুজন আৰু বৌ দুগৰাকীকো ইয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব দিব বিচাৰিছো কাৰণ মই বিশেষ একো কৰা নাই একো ধৰণৰ গাইডেন্স তাক দিয়া নাছিলো কিন্তু মই কৰিছিলো যে যি কৰিছো ভালদৰে কৰ যেটো কৰিছো ভালদৰে মনোপুতি কৰ আজি বহুত ভাল লাগিছে মা দেউতাই বহুত হেপি আছে মই যে তাৰ নিচিনা যাতে ময়ো কৰিব পাৰো আমাৰ লৰাটোৱে যি ধৰণে কষ্ট কৰিছিলে আজি তাৰ সম্পূৰ্ণ ফল পাইছে হি ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কোনো ধৰণৰ ইন্টাৰভিউ দিয়া নাছিলে যোৱাত ইঞ্জিনিয়াৰিং কলেজৰ পৰা হি মেকানিক্যাল ইঞ্জিনিয়াৰিংত BE কৰিছিলে তাৰ পিছৰ বছৰৰ পৰা হি কলে যে মই ইঞ্জিনিয়াৰিং হেৰিটো নিদু মই APSC বা UPSC দিম তাৰ পিছৰ পৰা হি প্ৰস্তুতিটো চলাইছিলে প্ৰথম বছৰ হি মেইনছ পাছ কৰিছিলে কিন্তু ভাইভাত তাৰ বেয়া হ'ল আৰু কিন্তু এই দ্বিতীয় বছৰ হি সুখ্যাতিয়ে উত্তীৰ্ণ হ'ল গতিকে তাৰ কাৰণে মই যথেষ্ট সুখ অনুভৱ কৰিছো আৰু মই এটোৱে ভাবো যে কষ্ট কৰিলে মানে ফলটো তাৰ ওলাবই আৰু এই গোটেই কৰ্তৃত্বটো মই মোৰ নিজৰ লৰাকে দিব বিচাৰিও কাৰণ মই নিজে তাক একো কোৱা নাই কি কৰিব লাগিব ডিসিশনটো মই কওঁ যে ডিসিশন সদায় নিজেই লবি বাকি সাপোৰ্ট খিনি মই দিব পাৰিম ডিসিশন সদায় নিজেই ল'ব লাগিব কি পঢ়িব লাগিব কি কৰিব লাগিব মই তাক মই বাৰে বাৰে কৈছিলো যে ইমান ইন্টাৰভিউ হেই উলাই আছে গতিকে গ্ৰেড 3 পৰীক্ষা দিব লাগে গ্ৰেড 2 পৰীক্ষা দিব লাগে গতিকে হি কৈছিলে তেতিয়া কৈছে যে মই এটাতে কনসেন্ট্ৰেট কৰি আছো গতিকে মই এটো পৰীক্ষা বাদে আৰু এতিয়া তাৰ পিছত চিন্তা কৰিম মই এতিয়া সদ্যহতে মই এটোৱে কনসেন্ট্ৰেট কৰিম আৰু হসাকৈ হি যি ধৰণে কথা কৈছিলে আৰু হেতু তাৰ সম্পূৰ্ণ ফলটো আজি দেখুৱালে আৰু আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে আৰু মোৰ ছোৱালীজনীও তাইও যাতে তাৰ নিচিনা হৈ মনত কনফিডেন্টটো ৰাখি ফিলানি ভৱিষ্যত জীৱনটো তাই পঢ়া জীৱনটো আগবঢ়াই দিব বুলি মই এই অপাহতে মই আশা কৰিছো